হেল্ল' কি খবৰ? খবৰ ভাল? পঢ়ি আছা? ভালদৰে পঢ়ি থাকিবা, কাৰণ পঢ়া শুনাৰ বাহিৰে একো লাভ নাই। চিধা কথা, পঢ়া শুনাটো কিয় কৰিব লাগে? নলেজ ল'বৰ কাৰণে, ঠিক আছে? আৰু বাকী যি কৰি আছা কৰি থাকা, কিন্তু বেয়া বস্তু নকৰিবা, ভালদৰে পঢ়ি থাকিবা, ঠিক আছে? এতিয়া চিধা কথা, মই টাইম ৱেষ্ট নকৰোঁ। আজি আমাৰ চেপ্টাৰ কি হ'ব? বহুপদ। ইতিমধ্যে আমি চেপ্টাৰ নম্বৰ 1 ইতিমধ্যে আমি কমপ্লিট কৰি দিলোঁ। একেবাৰে চেপ্টাৰ নম্বৰ 1 আমি ইতিমধ্যে কমপ্লিট কৰি দিছোঁ। যদি তোমালোকে চোৱা নাই, যদি চেপ্টাৰ নম্বৰ 1ত কিবা কনফিউজন আছে, চেপ্টাৰ নম্বৰ 1ৰ ভিডিঅ'বোৰ চাই ল'বা। তাতে কনসেপ্ট প্লাস এক্সাৰসাইজৰ সব কেইটা প্ৰশ্ন কৰি দিয়া আছে। যদি কিবা অসুবিধা হৈ আছে তোমালোকে, তেনেহলে চেপ্টাৰত যাবা, ভিডিঅ'বোৰ চাবা, কনসেপ্ট ভালদৰে ক্লিয়াৰ হৈ যাব। আৰু তথাপিও যদি নহয়, তেনেহলে প্লিজ মোক এইটো নম্বৰত কন্টেক্ট কৰিলে মই তোমালোকক হেল্প কৰিবলৈ আগুৱাই আহিম, ঠিক আছে? চিধা কথা, ডাইৰেক্ট মই হেল্প কৰিবলৈ আগুৱাই আহিম। একো এটা নাই, কিবা অসুবিধা হ'ব লগে লগে হাবিব ভাইয়াক কল কৰিলে মই সাপোর্ট দিম তোমালোকক। চিধা কথা, এতিয়া ভালদৰে পঢ়িব লাগিব। চেপ্টাৰ নম্বৰ 2, আমাৰ চেপ্টাৰ নম্বৰ 2 কি আছে? ক্লাস 10ত চেপ্টাৰ নম্বৰ 2 বহুপদ। বহুপদ চেপ্টাৰ 2 বহুত বেছি ইম্পৰ্টেন্ট হয়, ঠিক আছে? ইয়াৰ কিছুমান আমি নলেজ লৈ লম, ঠিক আছে? তোমালোকে ক্লাস 9ত কিন্তু পঢ়ি আহিছা বহুপদ চেপ্টাৰ 2 কি হয়, বহুপদ কি হয় একচুয়ালি। বহুপদত তোমালোকে বহুতখিনি বস্তু পঢ়িছা, যেনেকে সহগ পঢ়িছা, মই এটা এটাকে লিখি দিছো। সহগ 2 নম্বৰ কি পঢ়িছা? ঘাত পঢ়িছা। 3 নম্বৰ সূচক। 4 নম্বৰ কি পঢ়িছা? 4 নম্বৰ তোমালোকে পঢ়িছা মাত্ৰা। এই ধৰণৰ বস্তুবোৰ তোমালোকে ইতিমধ্যে পঢ়ি আহিছা, ঠিক আছে? তাৰপিছত আৰু এটা বস্তু পঢ়িছা ইয়াতে, অবভিয়াছলি মই পাহৰি থাকিলো, কেনেকৈ পাহৰিব পাৰো মই? চলক। এই বস্তুবোৰ তোমালোকে অলৰেডি পঢ়ি আহিছা। পঢ়িছা নে পঢ়া নাই? নিশ্চয় পঢ়িছা। কিন্তু বহুপদ বুলি ক'লে এতিয়া আমি ক্লাস 10ত বহুপদৰ বিষয়ে কি জানিম? চিধা কথা, বেছি একো নাই, তোমালোকে বুজি আহিছা সহগ কি হয়, ঘাত কি হয়, সূচক কি হয়, মাত্ৰা কি হয়, চলক কি হয়, ঠিক আছে? তথাপিও মই কৈ দিছো, যদি মই কিবা এটা সমীকৰণ লিখিছো, ঠিক আছে? সাপোজ ধৰি লোৱা 2x² + 3x - 2 = 0। ধৰি লোৱা এইটো এটা মই বহুপদ এটা সমীকৰণ এটা লিখিছো, ঠিক আছে? ইয়াতে কি কি আছে? যদি মই সুধো চলক কোন হয়, ইয়াতে চলক যিটো ভ্যালুটো চেঞ্জ হৈ থাকে, ঠিক আছে? ভ্যালুটো চেঞ্জ হ'ব পাৰিব, যিটো ভ্যালু আমি নিজে ল'ব লাগিব বা ভ্যালু কিবা এটা ওলাব। তেনেকৈ ইয়াতে x ৰ ভ্যালু একচুয়ালি নাই, আমি x ৰ ভ্যালু বহাব লাগিব, x ৰ ভ্যালু কিবা এটা আহিব, ঠিক আছে? বাকি এইবোৰটো ফিক্স ভ্যালু, 2 3 2 এইবোৰ এটাকে ফিক্স ভ্যালু হয়, হয় না নহয়? হয়, ঠিক আছে? চলক কাক কোৱা হ'ব? x, ঠিক আছে? এইটো আমি চলক বুজিব লাগিব, ঠিক আছে? যিটোৰ ভ্যালু আমি ওলাব লাগিব, যিটোৰ ভ্যালু আমি বহাব লাগিব, এক নম্বৰ। 2 নম্বৰ কথা সহগ। ইয়াতে x² ৰ সহগ, x² ৰ সহগ মানে x² ৰ পাৰ্টনাৰ, ঠিক আছে? x² ৰ পাৰ্টনাৰ কোন আছে? সহগ। ইয়াৰ লগত কোন আছে? x² ৰ সহগ বুলি ক'লে আমি x² ৰ লগত কোন আছে? 2, তেনেহলে x² ৰ সহগ কি হ'ব? 2। তেনেকৈ x ৰ সহগ বুলি ক'লে কি হ'ব? x ৰ সহগ। x ৰ সহগ বুলি x ৰ লগত কোন আছে? 3, এইটো 3, ঠিক আছে? তাৰপিছত ইয়াতে ক'ত x নাই? ইয়াৰ লগত x নাই, তেনেহলে মই যদি কওঁ ইয়াতে ধ্ৰুৱক ফিক্সড, এইটো আৰু চেঞ্জ নহয়, ধ্ৰুৱক পদ। ধ্ৰুৱক পদ কোনটো হ'ব? -2। এইটো -2 টো কি হৈ যাব? ধ্ৰুৱক পদ। চিধা কথা, তোমালোকে এইটো ভালদৰে বুজিব লাগিব। এইবোৰ আমি পঢ়ি আহিছো অলৰেডি। তাৰপিছত মাত্ৰা। মাত্ৰা কিমান? এই সমীকৰণটো চোৱা, ইয়াতে মাত্ৰা কিমান হ'ব পাৰে? হাইয়েষ্ট পাৱাৰ। ইয়াতে x ৰ পাৱাৰ কিমান আছে? ইয়াতে যদি আমি চাব যাওঁ, ইয়াতে x ৰ পাৱাৰ কিমান আছে? তোমালোকে চোৱা, ইয়াতে x ৰ পাৱাৰ 1 আছে, ইয়াতে x ৰ পাৱাৰ কিমান আছে? 2 আছে, ইয়াতে একো নাই মানে 1। যাৰ পাৱাৰ একো লিখা নাথাকে তাৰ পাৱাৰ আমি 1 বুলি হয়, এইটো আমি গম পাওঁ, ঠিক আছে? ইয়াতে এতিয়া চোৱা, x ৰ পাৱাৰ কোন আছে? 1, ইয়াতে x ৰ পাৱাৰ 2। হাইয়েষ্ট সৰ্বোচ্চ পাৱাৰটো কিমান আছে? 2, তেনেহলে মাত্ৰা কিমান হৈ যাব? মাত্ৰা 2। চিধা কথা, একেবাৰে ইজি। তাৰপিছত ইয়াতে সূচক সূচকটো আমি পঢ়া নাই, সৰি, আমি সহগটো পঢ়িলো। তাৰপিছত মাত্ৰা কিমান হয়, চলক কিমান হয়, ঠিক আছে? এতিয়া আমাৰ কি হ'ব? ঘাত আৰু সূচক। ঘাত মানে কিমান? সমীকৰণটোৰ ঘাত কিমান? ইয়াতে x ৰ ঘাত 1, ইয়াতে x ৰ ঘাত 2, এইটো হ'ব সূচক। x ৰ সূচক কিমান? x ৰ পাৱাৰ কিমান? 1, ঠিক আছে? ইয়াতে x ৰ পাৱাৰ কিমান? 2। এতিয়া ঘাত বুলি সুধিলে হাইয়েষ্ট পাৱাৰ কিমান আছে? 2। ইয়াতে কি চাওক, ইয়াতে 1 আছে, ইয়াতে 2, তাৰ মানে এইটো 2 ঘাতটো মেক্সিমাম ঘাত কিমান আছে? 2। তেনেহলে এইটো সমীকৰণক আমি কি বুলি ক'ম? দ্বিঘাত। এতিয়া এইবোৰত যোৱাৰ আগতে আমি অকনমান বস্তু জানো, এইবোৰ আমি ক্লাস 9ত অলৰেডি শিকি আহিছো। এতিয়া প্ৰথম প্ৰশ্নটো কি হ'ব যে বহুপদ কাক কোৱা হয়, ঠিক আছে? বহুপদ কাক কোৱা হয় ইয়াতে চাবা, ঠিক আছে? বহুপদ ইয়াতে লিখা আছে, ঠিক আছে? বহুপদ কি হয়? কিবা এটা সমীকৰণক আমি বহুপদ বুলি ক'ব পাৰিম, কিন্তু কিছুমান সমীকৰণক আমি বহুপদ বুলি ক'ব নোৱাৰিম। তেনেকে সমীকৰণক আমি কোনবোৰক ক'ব পাৰিম, কোনবোৰক ক'ব নোৱাৰিম, এই বস্তুটো আমাৰ জানিব লাগিব, নিশ্চয় জানিব লাগিব। চাই থাকিবা কেনেকে, ঠিক আছে? মই ইয়াতে দুটা সমীকৰণ লিখিছো, কিন্তু তাৰ আগতে আৰু এটা কথা মই ক'ব বিচাৰিছো, বহুপদ এটা কেনেকে পৃথক কৰা হয়? প্লাস আৰু মাইনাসৰ দ্বাৰা পৃথক কৰা হয়, পূৰণ আৰু হৰণৰ দ্বাৰা পৃথক কৰা নহয়। এতিয়া মই কি ক'লো? স্যাৰ আপুনি কি ক'লে? এইটো প্লাস আৰু মাইনাসৰ দ্বাৰা পৃথক কৰা হয়, কিন্তু পূৰণ আৰু হৰণৰ দ্বাৰা পৃথক নহয়। মই সাপোজ এটা সমীকৰণ লিখিছো দে, ইয়াতে চাবা 3x + 1
ঠিক আছে ইয়াতে কেইটা পদ আছে তোমালোকে ক'বা স্যাৰ ইয়াতে দুটা পদ আছে এটা দুটা এতিয়া মই যদি এইটো এনেকে লিখো 3x + 1 এতিয়া 3 * x + 1 এতিয়া ইয়াতে কেইটা পদ আছে এটা দুটা তিনটা নহয় ভাই ইয়াতে পূৰণ আছে পূৰণৰ দ্বাৰা পদ পৃথক নহয় প্লাস আৰু মাইনাসৰ দ্বাৰা পদ পৃথক হয় তেনেহলে এইটো 3 * x এইটো আমি এটা পদ বুলিয়ে ক'ব লাগিব 3x কাৰণ এইটো পূৰণ কৰিলে আলটিমেটলি 3x হৈ যাব ইয়াতে তুমি এতিয়া নেভাবে যে ইয়াতে দুটা পদ আছে কেইটা পদ আছে 3x আৰু +1 মানে প্লাসৰ দ্বাৰা পৃথক হৈ আছে প্লাসৰ দ্বাৰা পৃথক হৈ আছে এইটো আৰু এইটো ইয়াতে যদি প্লাসৰ দ্বাৰা পৃথকটো চাও আমি এইটো পৃথক হৈ আছে এইটো কাৰণ ইয়াতে পূৰণ আছে পূৰণ থাকিলে আমি এইটো মানে পদ বুলি সেপাৰেট কৰিব নোৱাৰিম সিধা কথা বুজি পাইছা এইটো হ'ব পদ ঠিক আছে এতিয়া বহুপদ বুলিলে কি বুঝা সিধা কথা বহুপদ বুলিলে কি বুঝা ঠিক আছে ধৰি লৈছো কোনটোক আমি বহুপদ ক'ব পাৰিম আৰু কোনটোক আমি বহুপদ ক'ব নোৱাৰিম সিধা কথা মই ইয়াতে লিখিছো 2x² + 5x + 2 এইটো এটা সমীকৰণ লিখিছো আৰু ইয়াতে এটা সমীকৰণ লিখিছো 2x³ + 3x⁴/5 + 3 এইটো এটা সমীকৰণ লিখিছো দুটা সমীকৰণ লিখিছো এতিয়া কথাটো হল কোনটোক আমি বহুপদ বুলি ক'ব পাৰিম কোনটোক আমি ক'ব নোৱাৰিম এতিয়া এইটো যেটো সমীকৰণ আছে ইয়াতে x ৰ ঘাতবোৰ x ৰ সূচক মানে পাৱাৰবোৰ ইয়াতে x ৰ পাৱাৰ কিমান আছে 1 আছে ইয়াতে 2 আছে এই পাৱাৰটো তোমালোকে চোৱাচোন পাৱাৰটো কি আছে ডাইৰেক্ট অখণ্ড সংখ্যা আছে স্বাভাৱিক সংখ্যা আছে নে নাই আছে পূৰ্ণ সংখ্যা থাকিব পাৰে স্বাভাৱিক সংখ্যা আছে নে নাই 1 আছে 2 আছে এতিয়া তলৰ সমীকৰণটো চোৱা ইয়াতে পাৱাৰ কিমান আছে 4/5 তাৰ মানে ভগ্নাংশ ৰূপত আছে ইয়াতে কিমান আছে 3 আছে নো ডাউট ইয়াতে 3 আছে একো আপত্তি নাই কিন্তু তাৰো উপৰি ইয়াতে কিমান আছে 4/5 যেটো এটা মানে কি কয় স্বাভাৱিক সংখ্যা নহয় হয় নেকি নহয় কিন্তু ইয়াতে এইটো হয় 3 মই মানি লৈছো কিন্তু ভগ্নাংশ ৰূপত যদি পাৱাৰ থাকে তেনেহলে আমি ইয়াক বহুপদ বুলি ক'ব নোৱাৰিম বহুপদ বুলি ক'ব নোৱাৰিম কিন্তু ইয়াক আমি বহুপদ বুলি ক'ব পাৰিম ঠিক আছে তাৰ মানে বহুপদ হ'ব গলে বহুপদ হ'বলৈ হলে পাৱাৰবোৰ কি থাকিব লাগিব 1 2 3 4 5 6 এনেকে থাকিব লাগিব তাৰ পিছত যদি এনেকা পাৱাৰ থাকে 1.2 বা 3/2 বা 5.6 এনেকা ধৰণৰ যদি দশমিক থাকে বা ভগ্নাংশ থাকে তেনেহলে হেতু বা ঋণাত্মক থাকে ঠিক আছে যদি এনেকে লৈছো 3x⁴ - 2 + 1 এইটো আমি বহুপদ ক'ব পাৰিম নে নোৱাৰিম ইয়াতে পাৱাৰটো কি আছে মাইনাস আছে ঠিক আছে যদি পাৱাৰ 1 2 3 4 5 6 7 8 এনেকা থাকে তেনেহলে এইটোক আমি বহুপদ বুলি ক'ব পাৰিম বাট যদি পাৱাৰটো ভগ্নাংশ ৰূপত থাকে বা দশমিক ৰূপত থাকে বা -2 থাকে মাইনাসত থাকে তেনেহলে এইটোক আমি বহুপদ বুলি ক'ব নোৱাৰিম সিধা কথা একেবাৰে ইজি কথা ঠিক আছে এইটো এতিয়া চোৱা তাৰ মানে এইটোক আমি বহুপদ ক'ব পাৰিম এইটোক নোৱাৰিম সিধা কথা একেবাৰে বুজি পাইছা একেবাৰে ইজি হয় যদি পাৱাৰটো চাব লাগিব যদি পাৱাৰটো আমাৰ 1 2 3 4 5 6 তেনেহলে বহুপদ যদি বেলেগ কিবা থাকে দশমিক বা ভগ্নাংশ বা মাইনাসত থাকে তেনেহলে বহুপদ নহয় সিধা কথা একেবাৰে সিধা কথা একো আপত্তি নাই ঠিক আছে এতিয়া চাবা বহুপদক তিনটা মানে বহুত কিটা ভাগ কৰে কিন্তু তোমালোকে এতিয়া তিনটা জানিব লাগিব এক নম্বৰ কি বুলি হ'ব ৰৈখিক দুই নম্বৰ হ'ব দ্বিঘাত তিনি নম্বৰ হ'ব ত্ৰিঘাত ৰৈখিক দ্বিঘাত ত্ৰিঘাত ঠিক আছে এতিয়া ৰৈখিক দ্বিঘাত ত্ৰিঘাতটো কেনেকৈ আমি বুজিব লাগিব ভালদৰে চাবা মনোযোগেৰে চাবা ইম্পৰ্টেন্ট বস্তু হয় এটো ভালদৰে এবাৰ বুজি পালে তোমালোকে গম পাবা ঠিক আছে যেতিয়া সৰ্বোচ্চ মান x ৰ পাৱাৰ যেটো হ'ব এটো সৰ্বোচ্চ কিমান হ'ব 1 তেতিয়া আমি কি কম ৰৈখিক মানে মাত্ৰাই বুজাব সৰ্বোচ্চ ঘাতটোকে আমি মাত্ৰা বুলি কওঁ কিবা এটা সমীকৰণ ঠিক আছে মাত্ৰা কিমান হ'ব লাগিব 1 ইয়াতে মাত্ৰা কিমান হ'ব লাগিব মাত্ৰা 2 হ'ব লাগিব বহুপদ হ'ব লাগিব আৰু মাত্ৰা 2 হ'ব লাগিব ইয়াতে মাত্ৰা কিমান হ'ব লাগিব ইয়াতে মাত্ৰা 3 হ'ব লাগিব সিধা কথা একেবাৰে ইজি কথা ইয়াতকে ইজি কথা আৰু পৃথিৱীত নাই ঠিক আছে এতিয়া উদাহৰণ দিম উদাহৰণৰ পৰা তোমালোকে ভালদৰে বুজি পাবা কি টেকনিকত একচুয়ালি যাব লাগিব ঠিক আছে ইয়াতে চোৱা মই এটা সমীকৰণ লিখিছো 2x + 1 = sorry a2 = 0 নিয়ে লিখো বাদ দিয়া ঠিক আছে কি আছে ইয়াতে 2x + 1 চাবা ইয়াতে ভালদৰে 2x + 1 ইয়াতে x ৰ পাৱাৰ কিমান আছে x ৰ সৰ্বোচ্চ পাৱাৰ কিমান আছে x অকলে আছে এটাই x আছে আৰু ইয়াৰ পাৱাৰ কিমান আছে কোনো নাই মানে কোন আছে 1 আছে যেতিয়া ইয়াৰ পাৱাৰটো কিমান আছে 1 তাৰ মানে আমি ইয়াক কি বুলি কম ইয়াৰ মাত্ৰা কিমান আছে ইয়াৰ মাত্ৰা 1 যদি মাত্ৰা 1 বুলি থাকে তেনেহলে আমি এটো কি বুলি কম ৰৈখিক বহুপদ আশা কৰিছো তোমালোকে ইতিমধ্যে এইখিনি বস্তুটো বুজি পাইছা দুই নম্বৰটো দ্বিঘাত সমীকৰণৰ মাত্ৰা দিবা দ্বিঘাত বহুপদ যদি হ'ব যায় তেনেহলে ধৰি লও এটো 3x² + 4x + 1 = 0 এতিয়া এইটো সমীকৰণ তোমালোকে ভালদৰে চোৱাচোন ইয়াতে x ৰ পাৱাৰ কিমান আছে ইয়াতে x ৰ পাৱাৰ আছে 1
আৰু ইয়াতে x ৰ পাৱাৰ কিমান আছে 2 এতিয়া সৰ্বোচ্চ কিমান আছে ম্যাক্সিমাম হাইয়েস্ট কিমান আছে 2 আছে নিশ্চয় আছে 2 আছে নে নাই আছে 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 তেনেহলে ইয়াৰ মাত্ৰা আমি কিমান বুলি কম ইয়াৰ মাত্ৰা সমীকৰণটোৰ মাত্ৰা কিমান সৰ্বোচ্চ পাৱাৰ যেটো থাকিব হেতুকে আমি মাত্ৰা বুলি কম সৰ্বোচ্চ কিমান আছে 2 তেনেহলে ইয়াৰ মাত্ৰা 2 আৰু মাত্ৰা 2 হলে ইয়াক আমি কি বুলি কম দ্বিঘাত বহুপদ আহা গৈছে তোমালোকে বুজি পাইছা এইটো ত্ৰিঘাতৰ সমীকৰণ কেনেকৈ হ'ব সাপোজ ধৰি লও 4x³ + 5x² + 2 = 0 এনেকৈ হ'ব পাৰে যিকোনো হ'ব পাৰে জাস্ট তুমি এটা বস্তু চেক কৰিব লাগে হাইয়েস্ট পাৱাৰ কিমান আছে হাইয়েস্ট পাৱাৰ ইয়াতে কিমান আছে ইয়াতে 2 আছে ইয়াতে 3 আছে আমি যদি চাব যাও হাইয়েস্ট পাৱাৰ কিমান আছে 3 আমি আছে নে নাই 3 আছে নিশ্চয় আছে যদি 3 আছে তেনেহলে ইয়াৰ মাত্ৰা কিমান হ'ব ইয়াৰ মাত্ৰা হ'ব 3 আৰু মাত্ৰা 3 মানে এইটো হ'ব ত্ৰিঘাত বহুপদ আহা কৈছো তোমালোকে ইতিমধ্যে এইখিনি বস্তু বুজি পাইছা ঠিক আছে মাত্ৰাটো চাব লাগিব এতিয়া মই যদি তোমালোকক খুদু এইটো কোৱাচোন কি কোনটো বহুপদ হ'ব 3x² + 5x + 2 3x² + 4x³ + 2 = 0 এতিয়া চোৱা এটো কি হ'ব x⁴ হ'ব নেকি আরে x⁴ ইয়াতে আছে হাইয়েস্ট পাৱাৰ কিমান আছে হাইয়েস্ট ইয়াতে 2 আছে ইয়াতে 3 আছে 2 আছে আৰু 3 আছে হাইয়েস্ট কিমান আছে 3 আছে 3 থাকিলে মাত্ৰা কিমান হৈ যাব মাত্ৰা হ'ব 3 আৰু মাত্ৰা 3 মানে কি হ'ব এটো দ্বিঘাত বহুপদ আহা কৈছো তোমালোকে এইখিনি বস্তুটো বুজি পাইছা এইখিনি বস্তুটো বুজি পাইছা ঠিক আছে এতিয়া বহুত কথা আহিব ইয়াতে কিন্তু হৰুকে এটা বস্তু আমি ইয়াতে জানিলাম কি জানিলাম ইয়াতে ঠিক আছে ভালদৰে চাই থাকিবা ভিডিওটো কনসেপ্ট ইয়াতে ক্লিয়াৰ হৈ লিবা এইখিনি ইমান ডাঙৰ এটা বহুপদ ইমান এটা ক্ৰিটিকেল চেপ্টাৰ নহয় একেবাৰে ইজি চেপ্টাৰ হয় জাস্ট তোমালোকে কি কৰিব লাগে মনোযোগটো দিব লাগে মনোযোগটো দিলে তোমালোকৰ কাৰণে বহুত ইজি হৈ যাব কিন্তু বহুত ষ্টুডেন্ট আছে মনোযোগটোৱে নিদিয়ে মানে ইহতৰ মানে আজিকালি ইমান মানে ব্ৰেইনৰ অপচন হৈ গৈছে ইমান অপচন মানে সোশ্যাল মিডিয়া চলাব লাগে হেইটো কৰিব লাগে বহুতখিনি কাম কৰিব লাগে তেতিয়া মানে কনসেপ্ট মানে কি কয় কনসেন্ট্ৰেশনটো না থাকে কনসেন্ট্ৰেশন না থাকিলে তুমি কেনেকৈ বুজি পাবা এইখিনি কথা যদি তুমি বুজি পাইছা তোমাৰ বহুপদৰ চ্যাপ্টাৰটো আধা ক্লিয়াৰ ইয়াতে জাস্ট তোমাৰ বুজিব লাগিব ঠিক আছে এক নম্বৰ কথা দুই নম্বৰ কথা কি হ'ব ইয়াতে বহুপদৰ মাত্ৰা 3 হলে ত্ৰিঘাত 2 হলে দুইঘাত দ্বিঘাত 3 1 হলে হৰৈখিক ইজি কথা একেবাৰে ইজি কথা ঠিক আছে কিন্তু ইয়াৰ লগতে আৰু অকনমান বস্তু জানিব লাগিব কি জানিব লাগিব বহুপদ হবলৈ হলে x ৰ পাৱাৰ কি থাকিব লাগিব 1 2 3 4 এনেকা ধৰণৰ থাকিব লাগিব কিন্তু যদি x ৰ পাৱাৰ এনেকা থাকে -1 বা -5 বা ভগ্নাংশ ৰূপত থাকে বা তোমাৰ দশমিক ৰূপত থাকে তেতিয়া হলে আমি ইয়াক বহুপদ বুলি ক'ব নোৱাৰিম সিধা কথা ঠিক আছে এতিয়া কথাটো ইয়াতে কি আহিব চাবা ঠিক আছে ভালদৰে ইয়াতে মনোযোগৰে চাবা মই কেইটামান প্ৰশ্ন লিখিম তোমালোকে ক'ব লাগিব ঠিক আছে 3√x + x² + x³ = 1 এইটো বহুপদ হ'ব নে নহ'ব সিধা কথা তোমাক এতিয়া উত্তৰ দিব লাগিব তুমি ভালদৰে চোৱা ইয়াতে x ৰ পাৱাৰ কিমান আছে 3 আছে ওয়াও x ৰ পাৱাৰ কি আছে 2 আছে ওয়াও x ৰুটৰ ভিতৰত আছে ৰুটৰ ভিতৰত থাকে মানে কি আমি জানো √x = x ৰ পাৱাৰ 1/2 ৰুট মানে পাৱাৰ 1/2 বুজায় ঠিক আছে তাৰ মানে কি x ৰ পাৱাৰ ইয়াতে কি আছে ভগ্নাংশ ৰূপত আছে নে নাই আছে যদি আছে তেনেহলে এইটোক আমি বহুপদ বুলি ক'ব নোৱাৰিম ঠিক এনেকৈ আৰু এটা উদাহৰণ x + 1/x এনেকা ধৰণৰ প্ৰশ্ন দেখিলে ইয়াতে তোমাৰ এনেকা লাগি আছে নেকি যে x ৰ পাৱাৰ ইয়াতে কিমান আছে 1 আছে নিশ্চয় 1 আছে এতিয়া তুমি কি ক'বা স্যার ইয়াতে 1 আছে ইয়াতে 1 আছে মানে ভগ্নাংশ ৰূপত তো নাই দশমিক ৰূপত তো নাই হয় না মাইনাস ৰূপত তো নাই তেনেহলে এইটো কি হ'ব বহুপদ হ'ব না ভাই না আমি এটা সূত্র আছে আমি গম পাও a to the power m equals to 1/a to the a to the power minus m equals to 1/a to the power যদি কোনো একটা মানে সংখ্যা বা চলক যি কোনো বস্তু হয় ইয়াৰ ওপৰত পাৱাৰটো যদি ঋণাত্মক থাকে মাইনাস থাকে তেনেহলে আমি মাইনাসটো গুছাই দিয়াৰ লগে লগে এটো 1/m হৈ যাব a to the power m হৈ যাব মাইনাসটো গুছালে এটো পাৱাৰটো প্ৰতিক্ৰম হৈ যায় মানে এটো প্ৰতিক্ৰম হৈ যায় ঠিক তেনেকৈ এতিয়া মই যদি ইয়াতে এনেকা যদি মোক দিয়া থাকে সাপোজ a to the power m তাৰ মানে মই ইয়াতে কি এটো 1/, হৈছে এটো যদি মই ওপৰত লৈ যাও তেনেহলে পাৱাৰটো কি হৈ যাব মাইনাস হৈ যাব ফুলনি মানে গামোচা গামোচা মানে ফুলনি একে কথা ফুলনি মানে এটোৰ পৰা যদি মই এটো লিখিব পাইছো তেনেহলে এটোৰ পৰা মই এটো লিখিব পাৰিম এটোৰ পৰা এটো লিখিব পাৰিলে এটোৰ পৰা এটো লিখিব পাৰিম একে কথা তুমি মই তুমি ইতিমধ্যে এইখিনিতো বস্তু বুজি পাইছা তোমালোকে ক্লিয়াৰ হৈছে এতিয়া কথাটো হল তেনেহলে মই যদি ইয়াতে চাব যাও এটো মই কি লিখিব পাৰিম x + x to the power কিমান আছে 1
যেতিয়া মই ওপৰত লৈ যাম তেতিয়া -1 এতিয়া কোৱাচোন এইটো বহুপদ হ'ব নে নহ'ব নিশ্চয় নহ'ব কাৰণ পাৱাৰটো ঘাতটো মাইনাছত আছে আৰু মাইনাছত থাকিলে আমি ইয়াক বহুপদ বুলি ক'ব নোৱাৰিম চিধা কথা ঠিক আছে এইখিনি কথা ভালদৰে মনত ৰাখিবা লগতে আৰু অকণমান কথা মনত ৰাখিব লাগিব কিতাবত বহুতখিনি গ্ৰাফ দিছে গ্ৰাফ দি বুজাইছে এইটো হ'ব গ্ৰাফ এনেকা হ'ব গ্ৰাফ তেনেকা হ'ব এইটো হ'ব গ্ৰাফত তোমালোকে যাব নালাগে ঠিক আছে মই যে সিম্পলি এটা কথা কৈ দিম তাতে তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব ঠিক আছে কি কৈ দি আছো মই সিম্পলি এটা কথা ক'ব বিচাৰিছো আৰু তাতে কনসেপ্টটো ক্লিয়াৰ কৰি লবা কি ক'ব বিচাৰিছো চাবা ইয়াতে যেতিয়া আমি ৰৈখিক বুলি কওঁ কথাটো ৰৈখিক নামটো আমি কিয় দিলো একঘাত নামটো কিয় নিদিলো দ্বিঘাত ত্ৰিঘাত একঘাত এই ৰৈখিক নাম কিয় দিলো যেতিয়া এটা ৰৈখিক বহুপদৰ আমি x অক্ষ আৰু y অক্ষ ঠিক আছে এটা সমীকৰণৰ কি কয় ৰেখাটো অঙ্কন কৰিম সেই ৰেখাটো সদায় সৰল ৰেখা হিচাপত পোৱা যায় এনেকাও পাব পাৰি বা এনেকাও পাব পাৰি বা এনেকেও পাব পাৰি যিকোনো হিচাপে পাব পাৰি ঠিক আছে যিকোনো এটা সৰল ৰেখা পাম ইয়াৰ যেতিয়া আমি গ্ৰাফত সলিউশন কৰিম পিছত তোমালোকে পাই যাবা মই এতে ইমান ডিটেইলছত না যাও যেতিয়া মই কি হয় এই ৰৈখিক সমীকৰণ যিকোনো এটা ৰৈখিক সমীকৰণ দিছে তোমাক এনেকা দিছে 2x + 1 এনেকা দিছে যেতিয়া আমি ইয়াতে ৰৈ ইয়াৰ যেতিয়া আমি গ্ৰাফটো ড্ৰ কৰিম তেতিয়া আমি ৰেখাটো কি পাম সদায় সৰল ৰেখা এটা পাম ঠিক আছে সেই কাৰণে ইয়াক কয় ৰৈখিক সৰল ৰেখা পোৱা যায় ইয়াৰ সমীকৰণটো যেতিয়া আমি ইয়াতে পুট কৰিম এটা ৰেখা আমি পাম সেই ৰেখাটোক আমি কি বুলি কম ৰৈখিক বুজি পাইছা ৰেখাটো কিয় আমি ৰৈখিক বুলি কম কাৰণ এটো সৰল ৰেখা পোৱা যায় এক নম্বৰ কথা সৰল ৰেখা পোৱা যায় যেতিয়া আমি দ্বিঘাত বুলি কম দ্বিঘাতত অলপ পিছত গৈ আছো এতিয়া তুমি কোৱাচোন এটা সৰল ৰেখা এটো আমাৰ x এক্সিস এটো আমাৰ y এক্সিস এটা সৰল ৰেখা x এক্সিসত কেইবাৰ কাটিব পাৰিব এবাৰ তুমি জিফালেদি সৰল ৰেখা লৈ নোযোৱা কিয় ই হৰল কেইবাৰ কাটিলে এবাৰ ই এই ৰেখাটো ইয়াতে কেইবাৰ কাটিলে এবাৰ এই ৰেখাটো কত কাটিলে ইয়াতে কাটিলে এবাৰে কাটিব তাৰ মানে ইয়াৰ পৰা আমি কি গম পালো যিবোৰ সমীকৰণ ৰৈখিক সমীকৰণ ই x অক্ষক কেইটা বিন্দুত ছেদ কৰে x অক্ষক এটা বিন্দুত ছেদ কৰে বুজি পাইছা তাৰ মানে ইয়াৰ পৰা আকৌ এটা কথা ওলাব বিচাৰিছো মই কি ওলাব বিচাৰিছো ইয়াতে x ৰ ভ্যালু আমি কি পাম x = এটো যদি 0 হৈ যায় x2x = -1 হৈ যাব +1 এইফালে গলে আকৌ ইয়াতে x = কি হৈ যাব -1/2 ক্লিয়াৰ আহা কৈছো তোমালোকৰ ইতিমধ্যে এইখিনিটো ক্লিয়াৰ হৈছে একেবাৰে ইজি বস্তু x ৰ ভ্যালু আমি কেইটা পাইছো এটা x ৰ ভ্যালুটোক আকৌ কি বুলি কোৱা হয় গণিতত x ৰ ভ্যালুটোক কি বুলি কোৱা হয় শূন্য এই সমীকৰণটোৰ আমি শূন্য কেইটা পালো এটা পালো অকল x ৰ ভ্যালু 1 -1/2 এ পালো দুটা তিনটা পাইছো নেকি নাই পোৱা এটাই পাইছো শূন্য কেইটা শূন্য এটা ঠিক আছে ঠিক তেনেকে এতিয়া যদি মই x অক্ষক কেইটা বিন্দু ছেদ কৰে এটা ৰৈখিক সমীকৰণ যিবোৰ আছে ৰৈখিক বহুপদ যিবোৰ আছে সেইবোৰ x অক্ষক এটা বিন্দুত ছেদ কৰে কি কৰে এটা বিন্দুত ছেদ কৰে এতিয়া মই ইয়াতে ৰৈখিকৰ পৰা কত গৈছো দ্বিঘাত বহুপদ এতিয়া তোমালোকে চাবা ইয়াতে দ্বিঘাত বহুপদটো একচুয়ালি কি হয় কেনেকে হয় ঠিক আছে চোৱা দ্বিঘাত বহুপদ কোৱাৰ লগে লগে আমি কেনেকে বুজি পাম ধৰি লোৱা 2x² 4x² - 1 = 0 এতিয়া সরাসরি ইয়াতে ঘাত কিমান সর্বোচ্চ ঘাত 2 আছে তার মানে এটো দ্বিঘাত সমীকরণ যেতিয়া আমি এইটো সমীকরণ আমি সমাধান কৰিম তেতিয়া এই সমীকৰণটোৰ এটা ৰেখা পাম আৰু সেই ৰেখাটো আমি কি পাম বক্ৰৰেখা পাম আৰু সেই বক্ৰৰেখাটো x অক্ষক বা y অক্ষক x অক্ষক কেইটা বিন্দু ছেদ কৰিব দুটা বিন্দু কিয় দুটা বিন্দু ছেদ কৰিব কাৰণ ইয়াৰ মাত্ৰা 2 দ্বিঘাত সমীকৰণৰ মাত্ৰা কিমান 2 হয় আৰু মাত্ৰা 2 মানে কেইটা শূন্য আহিব যেনেকৈ শূন্য মানে x ৰ ভ্যালু আমি x ৰ ভ্যালু ইয়াতে কেইটা পাইছো এটা পাইছো ইয়াতে আমি এটো সমাধান কৰিলে x ৰ ভ্যালু আমি দুটা পাম x ৰ ভ্যালু আমি কেইটা পাম দুটা আৰু দুটা পালে ই x অক্ষক দুটা বিন্দুত ছেদ কৰিব দুটা বিন্দুত কাটিব
ঠিক আছে চাবা ইয়াতে মই ইয়াতে লিখিছো 4x স্কয়ার - 1 টু হেইফালে গলে +1 x স্কয়ার ইকুয়ালস টু কি হ'ব 1/4 x ইকুয়ালস টু কি হ'ব √1/4 √1/4 মানে প্লাস মাইনাস 1/2 কারণ 4 ক ৰুট কৰিলে 2 আহি যাব 1 ক ৰুট কৰিলে 1 থাকিব ঠিক আছে এবাৰ +1/2 আৰু এটা -1/2 দুটা ভ্যালু পাইছো +1/2 -1/2 কারণ ইয়াতে মাত্ৰা কিমান আছিল 2 আছিল আৰু মাত্ৰা 2 থকা কাৰণে কি কৈছো আমি দ্বিঘাত বহুপদ তাৰ মানে ইয়াৰ পৰা ডাইৰেক্টলি এটা কথা বুজি লোৱা তুমি যেতিয়া কোনো এটা বহুপদৰ দ্বিঘাত বহুপদ হ'ব কি বহুপদ দ্বিঘাত বহুপদ হ'ব কি বহুপদ হ'ব দ্বিঘাত বহুপদ হ'ব কি বহুপদ হ'ব দ্বিঘাত বহুপদ হ'ব তেতিয়া ইয়াৰ মাত্ৰাটো 2 আমি গম পাও আৰু ইয়াৰ শূন্য কেইটা ওলাব শূন্য মানে x ৰ ভ্যালু শূন্য মানে x ৰ ভ্যালু কেইটা পাইছো আমি x ৰ ভ্যালু এটা পাইছো দুটা পাইছো শূন্য দুটা পাম আমি আৰু দুটা শূন্য মানে x অক্ষক কেইটা বিন্দু ছেদ কৰিব x অক্ষক দুটা বিন্দু ছেদ কৰিব দুটা বিন্দু ছেদ কৰিব আহা কৈছো তোমালোকে তো ইমানখিনি বুজি পাইছা একেবাৰে ইজি হয় ঠিক আছে একেবাৰে ইজি হয় ঠিক আছে দুটা বিন্দু ছেদ কৰিব এতিয়া ত্ৰিঘাত হলে তাৰ মানে গম পাইছা ৰৈখিক হলে এটা বিন্দু ছেদ কৰিব দ্বিঘাত হলে দুটা বিন্দু ছেদ কৰিব ত্ৰিঘাত হলে ত্ৰিঘাত তিনিটা ঘাত ত্ৰিঘাত হলে কি হ'ব এতিয়া চাবা ইয়াতে ত্ৰিঘাত ঠিক আছে ত্ৰিঘাত হলে কি হ'ব x ৰ পাৱাৰ কিমান থাকিবলৈ মাত্ৰা কিমান হ'ব লাগিব মাত্ৰা ত্ৰিঘাত বহুপদ মানে মাত্ৰা কিমান হ'ব লাগিব 3 মাত্ৰা 3 হলে যিকোনো এটা সমীকৰণ লৈ লৈছো মই 5x কিউব প্লাস 4x স্কয়াৰ প্লাস 3x plus 2 equals to 0 এটু সোয়াসুন ইয়াৰ মাত্ৰা কিমান আছে মাত্ৰা ইয়াতে 1 আছে ইয়াতে 2 আছে ইয়াতে 3 সর্বোচ্চ 3 আছে তার মানে এটু মাত্ৰা 3 আৰু মাত্ৰা 3 মানে এই কি সমীকৰণ সরি দ্বিঘাত সমীকৰণ আহা কৈছো তোমালোকে এইখিনিটো বুজি পাইছা সরি মাত্ৰা 3 হলে এটু কি হবে ত্ৰিঘাত সমীকৰণ এতে ত্ৰিঘাত সমীকৰণ হলে তোমালোকে কোৱাচোন ইয়াৰ শূন্য কেইটা আহিব শূন্য তিনিটা আহিব তিনিটা হ'ব তিনিটা শূন্য মানে কি ই x অক্ষক তিনিটা বিন্দু ছেদ কৰিব ঠিক আছে তাৰ মানে তিনিটা বিন্দু ছেদ কৰিব তাৰ মানে শূন্য যিমান x অক্ষক ছেদ কৰিব হিমানটা অৱস্থা হিমানটা বিন্দু ঠিক আছে যিমানটা x অক্ষক যিমানটা বিন্দুত ছেদ কৰিব হিমানটা শূন্য পাম এটু উল্টাকে কব গলে যিমানটা শূন্য হ'ব উত্তৰত আহিব হিমানটা আমি x অক্ষক হিমানটা বিন্দু ছেদ কৰিব আৰু এটা কথা শূন্য তিনিটা হলে x ৰ সৰ্বোচ্চ ঘাত কিমান হ'ব সমীকৰণটোৰ সৰ্বোচ্চ ঘাত কিমান হ'ব 3 হ'ব ইয়াতে দ্বিঘাত আছে সৰ্বোচ্চ ঘাত কিমান মাত্ৰা কিমান 2 মাত্ৰাটো সৰ্বোচ্চ ঘাত কিমান 2 আছে ইয়াতে ঠিক আছে এতিয়া আমি প্ৰশ্নলৈ আগুৱাই যাম তোমালোকে ডাইৰেক্ট কৈ দিব পাৰিবা 2.1 কিমান ঠিক আছে কিছুমান বহুপদ px কি দি আছে কিছুমান বহুপদ px ৰ এটু বহুপদ দি আছে px ৰ y = px মানে y = কিবা এটা সমীকৰণ আছে বহুপদৰ সমীকৰণ p of x ঠিক আছে এটু এনেকে বুজোৱা হয় p of x মানে কিবা এটা সমীকৰণ মই এতিয়াই লিখিনো 2x² - 1 এই 2x² মানে p of x মানে বহুপদ x ৰ বহুপদ এইটো আৰু ইয়া কিহেৰে বুজোৱা আছে x এইটো x ৰ সমীকৰণ ইয়াতে x ঠিক আছে যে বহুপদ p of x সমীকৰণবোৰ এনেকে লিখা p of x = 2x² - 1 ঠিক আছে লেখবোৰ তলত দিয়া আছে কিছুমান সমীকৰণ আছে বহুপদ আছে এই বহুপদবোৰ লেখ কেনেকা আছে এনেকা দিয়া আছে সব কেইটা ইয়াতে ছটা দিয়া আছে ঠিক আছে কৈছে প্ৰতিটো ক্ষেত্ৰত px মানে এই px ৰ শূন্যৰ সংখ্যা দিয়া মানে শূন্য মানে কেইটা বিন্দুত ছেদ কৰিছে হেতু চাব লাগিব মই অলপ আগতে কৈছো x অক্ষক যিমানটা বিন্দুত ছেদ কৰিব হিমানটা শূন্য ই x অক্ষক কেইটা বিন্দুত ছেদ কৰিলে কৰাই নাই x অক্ষ আমাৰ এইটো ই সমীকৰণটো ৰেখাটো এনেকা তেনে হলে ইয়াৰ শূন্য কিমান হ'ব শূন্য কেইটা আহিব শূন্য 0টা ইয়াতে সো x অক্ষক কেইটা বিন্দু ছেদ কৰিলে এটা বিন্দু ছেদ কৰিলে তেনে হলে শূন্য কেইটা হ'ব শূন্য এটা ঠিক আছে শূন্যৰ সংখ্যা শূন্য কেইটা আহিব ইয়াৰ এটাও নাহে 0টা ইয়াৰ কেইটা আহিব এটা ইয়াত সো ই কেইটা বিন্দু ছেদ কৰিছে এটা বিন্দু দুটা বিন্দু তিনটা বিন্দু তাৰ মানে শূন্যৰ সংখ্যা কেইটা হ'ব শূন্য কেইটা হ'ব শূন্য তিনিটা ইয়াতে সো ই কেইটা বিন্দু ছেদ কৰিলে এটা বিন্দু দুটা বিন্দু তাৰ মানে শূন্য কেইটা হ'ব শূন্য দুইটা ঠিক আছে ইয়াতে সো এটা বিন্দু দুটা বিন্দু তিনটা বিন্দু চাৰিটা বিন্দু তাৰ মানে শূন্য কেইটা আহিব শূন্য চাৰিটা ঠিক আছে আৰু ইয়াতে সো এটা বিন্দু দুটা বিন্দু তিনটা বিন্দু ছেদ কৰিছে তেনে হলে শূন্য কেইটা হৈ যাব শূন্য তিনিটা বস তোমাক জাস্ট চাব লাগে x অক্ষকে কেইটা বিন্দু ছেদ কৰিলে যিমানটা বিন্দু ছেদ কৰিব হিমানটা শূন্য ইজি ক্লিয়াৰ ফাইনাল আউট আশা কৰিছো তোমালোকে এইখিনিটো বুজি পাইছা একেবাৰে ইজি হয় একো কষ্ট কৰিব দৰকাৰ নাই জাস্ট তুমি এইখিনি কইলো বিন্দাস থাকিবা শূন্য কেইটা আহিব x অক্ষক যিমানটা বিন্দু ছেদ কৰিব x অক্ষক যদি ছেদ নকৰে শূন্য কেইটা হৈ যাব 0টা
শূন্য নাই তাৰ মানে আশা কৰিছো তোমালোকে এইখিনিটো ইতিমধ্যে বুজি পাইছা ঠিক আছে নেক্সট চেপ্টাৰত আমি আহিম 2.2 কনসেপ্ট লৈ 2.2 কৰিবলৈ আমাক কি কনসেপ্ট লাগিব সেই বস্তুবোৰ আমি লৈ আহিম আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা এনেকৈ মৰম দি থাকিবা ভিডিওটো চাই থাকিবা নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিবা আজিৰ কাৰণে এইখিনি টাটা বাই বাই গুড নাইট লাভ ইউ অল